নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো আপোনালোকক জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰটো চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আজিৰ প্ৰথম খবৰটো ওলাই পৰিছে এটা ভাল খবৰেৰে আৰম্ভ কৰিবলৈ লৈছো আজিৰ ভিডিঅ'টো। যদি খবৰকেইটা ভাল লাগে লাইক এটা কিন্তু প্লিজ কৰিবলৈ নাপাহৰিব। খবৰ লৈ পৰিছে আমাৰ অসমৰ যিমান কেইজন বিধায়ক আছে সকলোবিলাক বিধায়কৰে বিধায়ক পুঁজি এতিয়া অসম চৰকাৰে বৃদ্ধি কৰি দিছে। আমাৰ অসমৰ যিমান কেইজন বিধায়ক আছে বিধায়কসকলে প্ৰত্যেক বছৰে এতিয়া 1.5 কোটি টকাকৈ তেওঁলোকৰ বিধায়ক পুঁজি লাভ কৰিব। 2026 আৰু 2027 বৰ্ষত এজন বিধায়কে তেখেতৰ নিজাববীয়া পুঁজিৰ পৰা 1.5 কোটি টকা খৰচ কৰিব পাৰিব আৰু 2027 আৰু 28 বিত্তীয় বৰ্ষত এজন বিধায়কে 2 কোটি টকাকৈ খৰচা কৰিব পাৰিব বুলি জনাইছে। তো আপোনালোকে কেতিয়াবা চাবচোন, কৰবাত ৰাস্তা, কৰবাত চৰকাৰী বিদ্যালয়, কৰবাত নামঘৰ, এইবিলাক বিধায়ক পুঁজিৰ পৰাই নিৰ্মিত বুলি ফলকসমূহ লগাই থোৱা থাকে। বিধায়ক পুঁজিৰ পৰা নিৰ্মিত মানে বিধায়কসকলক এটা বছৰত খৰচা কৰিবৰ কাৰণে এটা ফিক্সড এমাউণ্ট দি দিয়া যায় যে তোমালোকে নিজ ইচ্ছা অনুসৰি ইমানটো টকা খৰচা কৰিব পাৰিবা। তো আগতে 1 কোটি টকাকৈ দিছিলে এজন বিধায়কক আৰু এই বৰ্ষৰ পৰা 1.5 কোটি টকা কৰি দিছে। এজন বিধায়কে 1.5 কোটি টকাকৈ পাব খৰচা কৰিবৰ কাৰণে প্ৰত্যেক বছৰে বছৰে, আৰু নেক্সট ইয়েৰৰ পৰা প্ৰায় 2 কোটি টকাকৈ লাভ কৰিব এজন বিধায়কে খৰচা কৰিবৰ কাৰণে। নিজৰ ওপৰত নহয়, ৰাইজৰ ওপৰত খৰচা কৰিবৰ কাৰণে 2 কোটি টকাকৈ লাভ কৰিব নেক্সট ইয়েৰৰ পৰা। মানে আমাৰ আৰু বহুত যথেষ্টখিনি মানে কাম কৰিব পাৰিব বিধায়কসকলে, আমাৰ উন্নয়নৰ কাম কৰিব পাৰিব। তেখেতৰ বিধায়কৰ সমষ্টিত থকা বিদ্যালয়সমূহৰ কাম কাজ তেওঁলোকে কৰিব পাৰিব, ৰাস্তা পদূলি অধিক নিৰ্মাণ কৰিব পাৰিব, দলং নিৰ্মাণ কৰিব পাৰিব। গতিকে এইটো এটা আমাৰ কাৰণে ভাল খবৰ। তো তাৰ কাৰণে ভিডিঅ'টোত লাইক এটা কৰি থৈ যাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। 19 ছেপ্টেম্বৰ আহি আছে। 19 ছেপ্টেম্বৰত জুবিন দাৰ মৃত্যু হোৱা 1 বছৰ সম্পূৰ্ণ হ'ব। তো এতিয়ালৈকে জুবিন দাৰ হত্যাকাৰীসকলে কিন্তু শাস্তি পোৱা নাই। এইটো এটা আমাৰ কাৰণে খুবেই বিষাদৰ কথা। 19 ছেপ্টেম্বৰত যিহেতু 1 বছৰ সম্পূৰ্ণ হ'ব জুবিন দাৰ মৃত্যু হোৱা, গতিকে তেখেতৰ মৃত্যু বাৰ্ষিকী হিচাপে এইবাৰ বহুকেইটা পদক্ষেপ হাতত লৈছে। জুবিন ক্ষেত্ৰত বহুকেইটা কাৰ্যসূচীৰে তেখেতৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠিত কৰা হ'ব বুলি খবৰ ওলাই পৰিছে। তো জুবিন ক্ষেত্ৰত 17 তাৰিখৰ পৰা অৰ্থাৎ 17 ছেপ্টেম্বৰৰ পৰা 19 ছেপ্টেম্বৰলৈকে কাৰ্যসূচী আছে। 17 ছেপ্টেম্বৰৰ পৰা 19 ছেপ্টেম্বৰ পৰ্যন্ত জুবিন গাৰ্গৰ মৃত্যু বাৰ্ষিকী পালন কৰা হ'ব। 17 তাৰিখে পুৱা সৰ্বধৰ্মৰ প্ৰাৰ্থনা চলিব। আমাৰ অসমৰ যিমানখিনি ধৰ্মীয় মানুহ আছে প্ৰত্যেক ধৰ্মীয় মানুহেই প্ৰাৰ্থনা কৰিবগৈ পাৰিব। 18 তাৰিখৰ বিয়লি সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে। 17 তাৰিখৰ বিয়লিৰ পৰা 18 তাৰিখৰ পুৱালৈকে সকলো জাতীয় জনগোষ্ঠীয় লোকসকলে পৰিবেশন কৰিব পাৰিব প্ৰাৰ্থনা বা অনুষ্ঠান পৰিবেশন কৰিব বিচাৰিলে অনুষ্ঠান পৰিবেশন কৰিব পাৰিব। 19 তাৰিখে পুৱা আসনৰ প্ৰতিষ্ঠা কৰা হ'ব আৰু ভাগৱত পাঠ কৰা হ'ব। 19 তাৰিখৰ বিয়লি ভাওনাৰ আয়োজন কৰা হৈছে। গতিকে আপুনিও যদি এজন জুবিন অনুৰাগী, আপুনিও জুবিন দাক যদি ভাল পায় তেনেহ'লে 17 তাৰিখৰ পৰা 19 তাৰিখলৈকে জুবিন দাৰ এই মৃত্যু বাৰ্ষিকীত যদি উপস্থিত থাকিব বিচাৰে, জুবিন দাৰ মৃত্যু বাৰ্ষিকীৰ কৰ্মভাগীত যদি আপোনালোকে অংশগ্ৰহণ ল'ব বিচাৰে তেনেহ'লে যাব পাৰে। 17ৰ পৰা 19 তাৰিখলৈকে আয়োজন কৰা হৈছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বেংক অফ বৰোদাৰ ওপৰত। আপোনাৰ বাৰু বেংক অফ বৰোদাত একাউণ্ট আছে নেকি? কমেণ্ট ছেকশ্যনত জনাবচোন। বেংক অফ বৰোদাৰ পৰা খবৰ ওলাই পৰিছে যে বেংক অফ বৰোদাই হেনো প্ৰায় 35,715 কোটি টকাৰ লোন ৰেহাই কৰি দিলে বুলি খবৰ ওলাই পৰিছে। বেংক অফ বৰোদাৰ এটা RTI তথ্যত প্ৰকাশ পাইছে যে 35,715 কোটি টকাৰ ঋণ ৰেহাই কৰি দিছে বেংক অফ বৰোদাৰ পৰা যিসকল লোকে ঋণ লৈছিলে সেই সকল লোকৰ। এতিয়া যিসকল লোকে বেংক অফ বৰোদাৰ পৰা 1 লাখ, 1.5 লাখ, 50,000, 60,000 টকাৰ ঋণ লৈছে তেওঁলোকৰ কিন্তু ঋণ ৰেহাই কৰা নাই বেংক অফ বৰোদাই। যিসকল লোকে বেংক অফ বৰোদাৰ পৰা 100 কোটিতকৈ বেছি ঋণ লৈছে, 100 কোটি টকাতকৈ বেছি ঋণ লৈছে, সেই সকল লোকৰ ঋণ ৰেহাই কৰি দিছে বেংক অফ বৰোদাই।
বেংক অফ বৰোদাক যেতিয়া সেইসকল মানুহৰ নাম সোধা গ'ল, বেংক অফ বৰোদাই কৈছে যে সেইসকল ধাৰুৱা মানুহৰ নাম আমি ক'ব নোৱাৰিম, কাৰণ তেওঁলোকৰ একোটা ইমেজ আছে। তেওঁলোকৰ নামবিলাক যদি আমি কৈ দিওঁ তেনেহ'লে তেওঁলোকৰ ইমেজ ধ্বংস হ'ব পাৰে, তেওঁলোক লাজত পৰিব পাৰে, গতিকে তেওঁলোকৰ নাম আমি ক'ব নোৱাৰোঁ। কিন্তু এজন সৰ্বসাধাৰণ খেতিয়কে, সৰ্বসাধাৰণ মানুহে যদি বেংক অফ বৰোদাৰ পৰা সামান্য এটা লোন লয়, তেন্তে বেংক অফ বৰোদাৰ ৰিকভাৰী এজেণ্টসকলে বা বেংক অফ বৰোদাই তেওঁলোকলৈ লিগেল ন'টিচ পঠিয়াই হাৰাশাস্তিত ভোগায়। গতিকে লোন ল'লে সৰহকৈ ল'ব, এটলিষ্ট সেই ঋণসমূহ বেংকেই ৰেহাই কৰি দিব। এই কম 2 টকাৰ ঋণ লৈ এনেই জঞ্জালত নপচিব। দেখিছে 35,715 কোটি টকাৰ ঋণ ৰেহাই কৰি দিছে। আৰু কাৰ ৰেহাই কৰিছে? যিসকলে 100 কোটিতকৈ বেছি ঋণ লৈছিলে। আৰু যিসকল মানুহে 2 টকাৰ ঋণ লৈছে তেওঁলোকক হাৰাশাস্তি কৰি মাৰিছে। আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে। ভাৰত চৰকাৰে এতিয়া বাংলাদেশীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব। আনফালে যিসকল ভাৰতীয়ই ভাৰতৰ মাটিত আছে তেওঁলোকক উচ্ছেদিত কৰিছে ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰসমূহে। আমাৰ অসমতো আপোনালোকে দেখিবলৈ পাইছে যিসকল লোকে চৰকাৰী মাটিত বহি আছে তেওঁলোকক উচ্ছেদিত কৰিছে। আনফালে আকৌ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে যে যিসকল লোকে বাংলাদেশৰ পৰা, পাকিস্তানৰ পৰা বা অন্যান্য দেশৰ পৰা আমাৰ ভাৰত আহিছে সেইসকল লোকক ভাৰতীয় নাগৰিকত্ব দিব। এতিয়া ভাৰতীয় নাগৰিকত্ব দিলেইতো নহ'ব, তেওঁলোকক থাকিবৰ কাৰণে নিৰ্দিষ্ট স্থান দিব লাগিব আৰু তেওঁলোকক থাকিবৰ কাৰণেও স্থান দিয়া হ'ব। অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে বাংলাদেশৰ পৰা পলাই অহা হিন্দু, শিখ, জৈনসকলে শীঘ্ৰেই ভাৰতীয় নাগৰিকত্ব লাভ কৰিব বুলি কৈছে। আগন্তুক 6 মাহৰ ভিতৰত তেওঁলোকে নাগৰিকত্ব লাভ কৰিব। এয়া প্ৰতিশ্ৰুতি দিছে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া দেৱে। তেখেতে কৈছে যে যিসকল লোকে বাংলাদেশৰ পৰা পলাই আহিছে, যিসকল হিন্দু মানুহ, তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব। আনফালে আমাৰ ভাৰতত থকা হিন্দুসকলক আকৌ সুৰক্ষা দিব পৰা নাই। মানে আমাৰ অসমৰ কথাই আপোনালোকে চাওক, বানপানীত ডুব গৈ আছে আমাৰ অসমৰ মানুহবিলাকক। এতিয়ালৈকে খবৰ ল'বলৈ তেওঁলোকৰ সময় হোৱা নাই। মণিপুৰ ইমান দিনে অশান্তি হৈ আছে, মণিপুৰৰ খবৰ ল'বলৈ সময় হোৱা নাই অমিত শ্বাহ ডাঙৰীয়া তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। কিন্তু লাগি আছে তেওঁলোকে বাংলাদেশৰ পৰা অহা হিন্দুসকলৰ লগত। বাংলাদেশৰ পৰা অহা হিন্দুসকলক ইয়াত নাগৰিকত্ব প্ৰদান কৰিব। এতিয়া আমাৰ যিসকল বিজেপি ছাপোৰ্টাৰ্ছ আছে তেওঁলোকে হয়তো মোৰ কথাটোত এগ্ৰী নকৰিব পাৰে, চৰকাৰক ছাপোৰ্ট কৰিব পাৰে, কিন্তু আপোনালোকে এবাৰ নিজেই ভাবকচোন, নহয় যিসকল লোক অলৰেডি বাংলাদেশত আছে, তেওঁলোকে বাংলাদেশৰ নাগৰিকত্ব লৈ আছে, তেওঁলোকে বাংলাদেশত কিবা কাৰণত থাকিব পৰা নাই, আহিছে আমাৰ ভাৰতলৈ, এতিয়া তেওঁলোকক নাগৰিকত্ব দিব। মানে আপুনি নিজৰ ঘৰখন বনাইছে, আপোনাৰ ঘৰৰ ওচৰৰ মানুহজনে তাৰ ঘৰখনত থাকিব পৰা নাই, আপোনাৰ ঘৰলৈ আহিছে আৰু আপুনি বনাই দিয়া ঘৰখনৰ এটা ৰুম তেওঁলোকক থাকিবৰ কাৰণে দি দিছে। সেইটোৱে জানো হোৱা নাই? এবাৰ অকণমান দকে কথাবিলাক ভাবি চাবচোন। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে বজাৰত এতিয়া বস্তুৰ সাংঘাতিক দাম বৃদ্ধি হৈছে। আমি ব্যৱহাৰ কৰি থকা প্ৰত্যেকটো বস্তুৰে দাম বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছোঁ। আমাৰ অসম চৰকাৰ তথা চেম্বাৰ্ছ অফ কমাৰ্চৰ মিটিং হৈছে যদিও এতিয়ালৈকে দাম কণ্ট্ৰল কৰিব পৰা নাই আমাৰ অসমত বিক্ৰী হোৱা বস্তুবিলাকৰ। এতিয়া খবৰ ওলাই পৰিছে প্ৰতি কিলো আলুৰ দাম বৃদ্ধি পাইছে, প্ৰতি কিলো পিঁয়াজৰ দাম বৃদ্ধি পাইছে। পিঁয়াজৰ দাম হৈছে গৈ 60 টকা। বিগত এসপ্তাহ দিনে প্ৰায় 20 টকা দাম বৃদ্ধি পাইছে পিঁয়াজৰ। ঠিক তেনেকৈ আলুৰো যথেষ্ট পৰিমাণৰ দাম বৃদ্ধি পাইছে বৰ্তমান সময়ত। গতিকে আলু পিঁয়াজৰ দাম অত্যাধিক বৃদ্ধি পাইছে। আলু পিঁয়াজৰ লগে লগে বাকী বহুখিনি বস্তুৰে দাম বৃদ্ধি পাইছে। আনফালে বাংলাদেশীক আমাৰ ভাৰতীয় নাগৰিকত্ব দিয়াৰ ওপৰত লাগি আছে, আনফালে আকৌ বস্তুৰ দামবিলাকৰ ইমান বৃদ্ধি হৈছে সেইবিলাকৰ ওপৰত চৰকাৰৰ চকু নাই। যিবিলাকৰ ওপৰত চৰকাৰে গুৰুত্ব দিব লাগে সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়া নাই। বাংলাদেশীসকলক আনি ভোট বেংক বহুৱাৰ কথা চিন্তা কৰি আছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে আপোনালোকৰ গাড়ী মটৰৰ মডিফিকেশ্যন কৰে নেকি? কমেণ্ট ছেকশ্যনত জনাবচোন। তো প্ৰায়বিলাক গাড়ীৰ অ'নাৰসকলে নিজৰ গাড়ীখনক ধুনীয়া কৰিবৰ কাৰণে মডিফিকেশ্যন কৰে। এই ধৰি লওক তেওঁলোকে এক্সজষ্ট লগাই ল'লে, এই ধৰি লওক পাইপ মানে এক্সট্ৰাকৈ কিবা কিবি লগাই ল'লে, মানে বাম্পাৰ চাম্পাৰকে ধৰি বহুখিনি বস্তু লগাই লয় গাড়ী চালকসকলে নিজৰ গাড়ীবিলাকত। কিন্তু অত্যাধিক মডিফিকেশ্যন ইলিগেল, অত্যাধিক মডিফিকেশ্যন কৰিব নোৱাৰে গাড়ীখনৰ লগত।
কোম্পানীয়ে যিটো ষ্টাইলত বনাই দিছে সেইটো ষ্টাইলতে ৰাখিব দিব লাগে গাড়ীসমূহক এক্সট্ৰা যদি আপোনালোকে তাত মডিফিকেশ্যন কৰিবলৈ যায় আইনৰ ৰুখত পৰিব পাৰে এতিয়া কেৰালা হাইকোৰ্টে কৈছে যে এক্সট্ৰা মডিফিকেশ্যন সম্পূৰ্ণৰূপে ইলিগেল কোনোবাই এল'ইল লগাই লয় কোনোবাই এক্সজষ্ট পাইপ লগাই লয় কোনোবাই আগফালে এই বাম্পাৰ লগাই লয় এনেকুৱা ঢেৰ কিবা কিবি মডিফিকেশ্যন কৰে কিন্তু এই মডিফিকেশ্যনবিলাক সম্পূৰ্ণ ইলিগেল বুলি কৈছে কেৰালা হাইকোৰ্টে গতিকে আপোনালোকে যদি আপোনালোকৰ গাড়ীসমূহৰ মানে অত্যাধিক মডিফিকেশ্যন কৰায় তেনেহ'লে সাৱধান কিন্তু আপোনালোকৰ গাড়ীখনৰ ওপৰত ফাইন লাগিব পাৰে নতুবা আপোনালোকৰ গাড়ীখন জব্দ হ'ব পাৰে মডিফিকেশ্যন কৰক কিন্তু অত্যাধিক নকৰিব অত্যাধিক কৰিলে বিপদত পৰিব আগৈছৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীত আজিৰ পৰা 2 মাহ পূৰ্বে এজন যুৱকৰ মৃত্যু হৈছিল আৰু সেই যুৱকজনৰ মৃত্যুৰ কাৰণ কি আছিল এতিয়ালৈকে আৰক্ষীয়ে উলিয়াব নোৱাৰিলে যুৱকজনক এদিন হঠাতে ঘৰৰ পৰা কেইজনমান ব্যক্তিয়ে আহি লৈ গ'ল তেওঁলোক যুৱকজনক মাটি লৈ যোৱাৰ পাছদিনাখন যুৱকজনৰ বাইকখন আৰু হেলমেটটো উদ্ধাৰ হৈছে কিন্তু যুৱকজন উদ্ধাৰ নহ'ল তো যুৱকজন নিৰুদ্দেশ হোৱাৰ খবৰ দিলে আৰক্ষীক নিজৰ মাক দেউতাকে যুৱকজনৰ নিৰুদ্দেশ হোৱাৰ খবৰ দিলে যদিও আৰক্ষীয়ে বৰ বিশেষ সহায় নকৰিলে যেতিয়া নেকি পাছত ঘৰৰ মানুহে কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ CCTV কেমেৰা ফুটেজ চেক কৰে তেতিয়া দেখা পাইছে যে তেখেতৰ যুৱকক কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ পৰা পেলাই দিয়ে এতিয়া কোনে পেলালে তেওঁলোক কোন আছিল কিয় তাক হত্যা কৰিলে সেই সম্পৰ্কত এতিয়ালৈকে আৰক্ষীৰ পৰা সহায় পোৱা নাই পৰিয়ালবৰ্গই আৰু যাৰ বাবে নেকি পৰিয়ালবৰ্গই এতিয়া কুমাৰ ভাস্কৰ বৰ্মা সেতুত অনিৰ্দিষ্ট কাললৈকে মৰণোত্তৰ তেওঁলোকে অন্বেষণ কৰিছে তেওঁলোকে দৰকাৰ হলে মৰি যাব যেতিয়ালৈকে তেখেতৰ লৰাৰ মৃত্যুৰ সন্ধান নাপাব কিয় তেখেতৰ লৰাৰ মৃত্যু হ'ল তাৰ সঠিক ন্যায় নাপাব তেতিয়ালৈকে তেওঁলোকে অন্বেষণ ভংগ নকৰে আৰু যাৰ কাৰণে এতিয়া তেখেতলোকে পুতেকৰ ছবিসহ কুমাৰ ভাস্কৰ বৰ্মা সেতুত অন্বেষণত বহিছে এতিয়াহে যদি আৰক্ষীৰ অকমান গা লৰে এই বিষয়টো যেতিয়াই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ মানে চকুত পৰিব তেতিয়া হয়তো অকনমান ষ্ট্ৰিক্টলি একচন লবগে সাকে যুৱকজনৰ কিয় মৃত্যু হৈছিল কোনে হত্যা কৰিলে সেই সম্পৰ্কত আৰক্ষীয়ে এতিয়ালৈকে একোৱেই উত্তৰ নিদিলে পৰিয়ালবৰ্গক আনকি সহায় কৰিবলৈ ট্ৰাই নকৰিলে এয়া পৰিয়ালবৰ্গৰ অভিযোগ আৰু পৰিয়ালবৰ্গ এতিয়া অতিষ্ঠ হৈ তেওঁলোকে অন্বেষণত বহিব লগা হৈছে চাওকচোন বাৰু এই অৱস্থা আহি পৰিছে আগৈছৰ পাছৰটো খবৰ ফালে সামাজিক মাধ্যমত মন গলে জিটি বস্তু শেয়াৰ নকৰিব সামাজিক মাধ্যমত মন গলে যি কোনো বস্তু আপোনালোকে পোষ্ট নকৰিব নহলে আপোনালোকৰ একাউণ্ট সাসপেন্ড হ'ব পাৰে এতিয়া মেটাই আৰম্ভ কৰিছে টেক ডাউন পলিচি অৰ্থাৎ আপোনালোকে ফেসবুক ইনষ্টাগ্ৰামত যদি যি কোনো বস্তু শেয়াৰ কৰে আপোনাৰ ফেসবুক একাউণ্ট বা ইনষ্টাগ্ৰাম একাউণ্ট লগে লগে সাসপেন্ড কৰা হ'ব আপোনালোকৰটো বাদে ডাঙৰ পলিটিচিয়ানৰ এতিয়া সামাজিক মাধ্যম সাসপেন্ড কৰি দিছে মেটাৰ তৰফৰ পৰা এতিয়া একাংশ লোকে ইয়াৰ প্ৰতিবাদ কৰিছে যে মেটাই বিজেপিৰ পক্ষ লৈছে যিসকল লোকে বিজেপিৰ এগেইনষ্টত বা চৰকাৰৰ এগেইনষ্টত যদি কিবা কথা কয় সেইবিলাক ভিডিও অতৰাই দিয়ে মেটাই আৰু বেছিকৈ যদি ৰিপিটেডলি আপলোড কৰি থাকে একাউণ্ট সাসপেন্ড কৰি দিয়ে এতিয়া একাংশ লোকে ইয়াক লৈ বিতৰ্ক কৰিছে মেটাই চৰকাৰৰ পক্ষ লোৱাৰ কথা উল্লেখ কৰিছে যিসকল লোকে প্ৰতিবাদ কৰিব বিচাৰিছে প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব বিচাৰিছে মেটাৰ জৰিয়তে বৰ্তমান সামাজিক মাধ্যমটো এটা বৃহৎ প্লেটফৰ্ম অধিকাংশ মানুহে ফেসবুক ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে গতিকে ফেসবুক ইনষ্টাগ্ৰামৰ জৰিয়তেও চৰকাৰ হলাই দিব পৰা বৰ্তমান কেপাচিটি আছে গতিকে তেনে অৱস্থাত বৰ্তমান সময়ত আপুনি যদি কিবা এটা সৰকাৰ বিৰোধী পোষ্ট কৰিবলৈ যায় আপোনাৰ পোষ্ট ডিলিট কৰাৰ লগতে আপোনাৰ একাউণ্ট সাসপেন্ড কৰি দিয়া হ'ব গতিকে এইটো সাৱধান আগৈছৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে তামিলনাডুৰ পৰা তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে ঘোষণা কৰিছে যে তামিলনাডুত এতিয়া প্ৰত্যেক বছৰে 3টাকৈ LPG সিলিণ্ডাৰ বিনামূলীয়াকৈ লাভ কৰিব বুলি জনাইছে আমাৰ অসমৰ মানুহেও চিন্তা কৰিব নালাগে আমাৰ অসমৰ মানুহৰ কাৰণে এটা ভাল খবৰ আছে আমাৰ অসমৰ মানুহেও প্ৰত্যেক বছৰে এতিয়া 2টাকৈ LPG সিলিণ্ডাৰ বিনামূলীয়াকৈ লাভ কৰিব
এটা লাভ কৰিব বহাগৰ বিহুত আৰু দ্বিতীয়টো লাভ কৰিব দুৰ্গা পূজাৰ প্ৰাকখনত আমাৰ অসমত দুটাকৈ LPG চিলিণ্ডাৰ বিনামূলীয়াকৈ প্ৰদান কৰিব অসম চৰকাৰ ফালৰ পৰা অকল তামিলনাডুৰ চৰকাৰে দিব পাৰে নেকি তামিলনাডুৰ চৰকাৰে যেনিবা তিনিটাকৈ দিব আৰু খুব 2 দিনৰ ভিতৰতে এই সুবিধা আগবঢ়াব আমাৰ অসম চৰকাৰে ঘোষণা কৰা বাৰু বহুত দিন হ'ল এতিয়ালৈকে ইমপ্লিমেন্ট কৰা নাই কিন্তু দুটাকৈ বিনামূলীয়াকৈ দিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ ওপৰত শিৱসাগৰৰ সদৰ থানাত এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ 8টা মৰ্চাৰ তৰফৰ পৰা তেখেতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে তো বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে এতিয়ালৈকে কিমান গোচৰ চলি আছে কিমান গোচৰ তৰিত হৈছে তাৰ কোনো ঠিক নাই আৰু কেইবাখনো গোচৰ এড হৈছে বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ ওপৰত এতিয়া অখিল গগৈ ডাঙৰীয়াৰ ওপৰত এজাহাৰ দাখিল কৰাৰ কাৰণটো হ'ল অখিল গগৈ ডাঙৰীয়াই ক'লে যে বিজেপিৰ মানুহবিলাক দালাল আৰু বিজেপিৰ মানুহবিলাকক গৰু পিটন দিম বুলি উল্লেখ কৰিলে বিধায়ক অখিল গগৈ সামাজিক মাধ্যমত আমি সেইটোৱে শুনিছো কিন্তু আপোনালোকে যদি অখিল গগৈৰ যিটো অৰিজিনেল প্ৰেছ কনফাৰেন্স আছিলে সেইটো যদি শুনে তেতিয়া গম পাব অখিল গগৈয়ে প্ৰকৃতাৰ্থত তেনেকৈ কোৱা নাছিলে অখিল গগৈয়ে কৈছে যে বানপানীৰ পাছত শিৱসাগৰৰ কাৰণে বহুখিনি চৰকাৰী পুঁজি এতিয়া আহিব আৰু সেই চৰকাৰী পুঁজিবিলাক মানুহে দুৰ্ব্যৱহাৰ কৰিবৰ কাৰণে বহুতো দালাল ওলাই আহিব বহুতে সেই চৰকাৰী পুঁজিবিলাকক তেওঁলোকে আত্মসাৎ কৰিবৰ কাৰণে একাংশ লোক উঠি পৰি লাগিব তো অখিল গগৈয়ে কৈছে হেয়া জুনেই নহওক কিয় বিজেপিৰ কৰ্মীয়ে হওক বিজেপিৰ দালালেই হওক বা আন কোনোবাই নহওক কিয় যদি কোনোবাই সেই চৰকাৰী ধন আত্মসাৎ কৰিব বিচাৰে তাক গৰু পিটন দিম বুলি কৈছে মানে ডাইৰেক্টলি বিজেপি মানুহক কোৱা নাছিলে মানে তেখেতে কৈছে যদি কোনোবাই দালালি কৰিবলৈ আহে কোনোবাই যদি বিজেপিৰ পাৱাৰ দেখুৱাই গুণ্ডাগিৰি কৰিব আহে বা কোনোবা XYZ মানুহে যদি দালালি কৰিবলৈ আহে হেয়া ৰাইজৰ দলৰে হওক বা হেয়া কংগ্ৰেছৰে হওক বা হেয়া অন্যান্য পাৰ্টিৰে নহওক কিয় কোনোবাই যদি দালালি কৰিবলৈ আহে তেওঁলোকক গৰু পিটন দিম আৰু তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ তৰিম এটা বিজেপিৰ কৰ্মকৰ্তাসকলে কিয় ইমান মানে গাত পাতি ললে নাজানো যদি আপোনালোকে ভালদৰে প্ৰেছ কনফাৰেন্সটো শুনে তেতিয়া বুজি পাব আগবাইছৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা শিৱসাগৰ ডিষ্ট্ৰিক্টত যোৱাকালি বানাকান্ত্ৰসকলক লগত লৈ আটাছয়ে প্ৰতিবাদ সাব্যস্ত কৰে অখিল গগৈ ডাঙৰীয়া দেৱে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ DC ছাৰক ধমকি লগাইছিলে তাৰ পাছত একাংশ লোকে প্ৰশ্ন উত্থাপিত কৰিছিলে অখিল গগৈৰ ওপৰত অখিল গগৈক লৈ ইনফেক্ট DC অফিচৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদ সাব্যস্ত কৰিলে যে অখিল গগৈৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে কিন্তু যেতিয়া এজন ডিচিয়ে নিজৰ কৰ্মত গাফিলতি কৰিব তেতিয়া এজন বিধায়কে তেখেতক জবাবদিহি কৰিব পাৰে এইটো সম্পূৰ্ণ ৰাইটস আছে আৰু যি কি নহওক এটা কথাটো হৈ গ'ল শিৱসাগৰ ডিষ্ট্ৰিক্টত যিসকল বানাকান্তই উচিত মূল্য পাব লাগিছিলে বা যি ধন পাব লাগিছিলে সেই ধন পাব লগা মানুহসকলে পোৱা নাই ইয়াৰ এতিয়া অভিযোগ উত্থাপিত কৰিছে অখিল গগৈয়ে যাৰ কাৰণে নেকি ডিচিক ধমকি দিছিলে এতিয়া আটাছয়ে সেইভাবে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকে কৈছে যে 15000 টকাৰ সাহায্যটো পাব লাগিছিলে কিন্তু পাব লগা মানুহবিলাকে পোৱা নাই পাব নলগা মানুহে পাইছে এই লিষ্টখন বিজেপি ফালৰ পৰা প্ৰস্তুত কৰা হৈছে আৰু সেই মৰ্মে পইচা দিয়া হৈছে আৰু সেইভাবে অখিল গগৈয়ে ধমকি লগাইছিলে DC ছাৰক আৰু এতিয়া আটাছৰ তৰফৰ পৰাও প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আগবাইছৰ পাছৰটো খবৰ ফালে এইখিনি খবৰ লাই পৰিছে আমাৰ অসমৰ বা আমাৰ ভাৰতবৰ্ষৰ যিসকল উদ্যোগপতি আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে যে আমাৰ ভাৰতৰ বা আমাৰ অসমৰ যিসকল সৰু সৰু উদ্যোগপতি বা সৰু সৰু বিজনেছমেন আছে তেওঁলোকে এতিয়া 10 কোটি টকা পৰ্যন্ত ঋণ লাভ কৰিব বুলি খবৰ ওলাই পৰিছে আমাৰ ভাৰতৰ বা আমাৰ অসমৰ উদ্যোগপতিসকলে যিসকল নেকি সৰু মৰু বিজনেছ কৰে সৰু মৰু উদ্যোগপতি তেওঁলোকে 10 কোটি টকা পৰ্যন্ত চৰকাৰৰ ফালৰ পৰা ঋণ লাভ কৰিব তাৰ কাৰণে প্ৰত্যেককে উদ্যম ৰেজিষ্ট্ৰেচন কৰি ৰাখিব লাগিব তো আপোনাৰ যদি উদ্যম ৰেজিষ্ট্ৰেচন নাই উদ্যম ৰেজিষ্ট্ৰেচন কৰক উদ্যম ৰেজিষ্ট্ৰেচনৰ জৰিয়তে 10 কোটি টকা পৰ্যন্ত ঋণ লাভ কৰিব যদিহে আপোনালোকে ব্যৱসায় কৰি আছে বা কৰিব বিচাৰে আগবাইছৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ উৰণীয়া হেতুসমূহত এতিয়া জুবিনদাৰ ছবি অংকন কৰিব নোৱাৰিব জুবিনদাৰ ছবি অংকন কৰিবৰ কাৰণে আপোনালোকে পাৰমিশন ল'ব লাগিব
যদি পাৰ্মিশ্যন নোলোৱাকৈ জুবিনদাৰ ছবি অংকন কৰে তেনেহ'লে আপোনাৰ ওপৰত গোচৰ ৰুজু কৰা হ'ব এয়া মই কোৱা কথা নহয় এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কোৱা কথা কিন্তু হায়দৰাবাদত ইয়াৰ ওলোটা ছবি আমি দেখিবলৈ পালোঁ হায়দৰাবাদৰ চৰকাৰে 15 কোটি টকা খৰচা কৰি উৰণীয়া সেতুসমূহত ছবি অংকন কৰোৱাইছে বিশিষ্ট ফুটবলাৰসকল বা বিভিন্ন সাহিত্যিকসকল তেওঁলোকৰ ছবি তেওঁলোকৰ চিত্ৰ অংকন কৰোৱাইছে উৰণীয়া সেতুসমূহত আৰু আনফালে আমাৰ অসমৰ উৰণীয়া সেতুসমূহত আকৌ ছবি অংকন কৰিবলৈ পইচা দিয়াটো বাৰু দূৰৰে কথা কোনোবাই যদি ছবি অংকন কৰিব বিচাৰেও তাৰ ওপৰত কিন্তু একশ্যন ল'ব গতিকে সাৱধান দেখিছেই নহয় দুখন চৰকাৰ এখনে 15 কোটি টকা খৰচা কৰিছে আৰু আনখনে আকৌ কি কৰিছে ফ্ৰীকে কোনোবাই আঁকিবলৈ গ'লেও একশ্যন ল'ম বুলি কৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ ওপৰত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া দেৱৰ তেল ভৰাবৰ কাৰণে পইচা নাইকিয়া হৈছে মন্ত্ৰী পীযুষ হাজৰিকা দেৱে চলাই থকা কিয়া কাৰ্নিভেল গাড়ীখন বিক্ৰী কৰি এতিয়া ইলেক্ট্ৰিক গাড়ী ক্ৰয় কৰিছে এয়া যোৱাকালি মন্ত্ৰী পীযুষ হাজৰিকা দেৱে উল্লেখ কৰিছে তেখেতে কৈছে যে তেখেতৰ পেট্ৰলৰ দামতে প্ৰায় 1 লাখ টকাৰ খৰচা হয় পাৰ মন্থ 1 লাখ খৰচা হয় নে পাৰ ইয়েৰ 1 লাখ টকা খৰচা হয় সেই সম্পৰ্কত উল্লেখ কৰা নাই কিন্তু তেখেতে কৈছে যে এতিয়া মই 1 লাখ টকাকৈ বচাব পাৰিম মই এতিয়া ইলেক্ট্ৰিক গাড়ী লৈছো ইলেক্ট্ৰিক গাড়ী চলাম মোৰ কিয়া কাৰ্নিভেল যিখন আছিলে সেইখন বিক্ৰী কৰি দিছো তাৰ পৰিৱৰ্তে এতিয়া মই ইলেক্ট্ৰিক গাড়ী লৈছো মানে তেখেতৰ তেল ভৰোৱাত অকণমান অসুবিধা হৈছে বুজি পাইছো এজন মন্ত্ৰীহে দৰমহা বৰ বিশেষ নাপায়তো তেওঁলোকৰ অসুবিধা হয় চলিবৰ কাৰণে তো সেই কাৰণে কি কৰিছে পইচা বচাইছে আৰু ইলেক্ট্ৰিক গাড়ী ক্ৰয় কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এখিনি খবৰ লাই পৰিছে আমাৰ ভাৰতবৰ্ষৰ মাসাজ পাৰ্লাৰ সমূহত অনৈতিক কাৰ্যকলাপ চলি থাকে বুলি খবৰ ওলাই পৰিছে মানে আমাৰ ভাৰতবৰ্ষৰ অধিকাংশ মাসাজ চেণ্টাৰত মানে য'ত নেকি আপোনাৰ বডি মাসাজ কৰিব পৰা যায় য'ত নেকি যুৱতীয়ে বডি মাসাজ কৰে সেই বডি মাসাজ চেণ্টাৰসমূহত অনৈতিক কাৰ্যকলাপ চলি থাকে তাৰে এটা মাসাজ চেণ্টাৰত যোৱাকালি এটা ভিডিঅ' ভাইৰেল হৈছে য'ত এগৰাকী যুৱতীয়ে 10,000 টকাৰ দাবী কৰিছে এক্সট্ৰা সাৰ্ভিসৰ কাৰণে আৰু সেই যুৱতীগৰাকীৰ সম্পূৰ্ণ ভিডিঅ' এজন যুৱকে কেমেৰাত বন্দী কৰি ৰাখি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে দেখিছে ন এক্সট্ৰা সাৰ্ভিস দিব তাৰ কাৰণে 10,000 টকা বিচাৰিছে এটা এক্সট্ৰা সাৰ্ভিসটো কি হ'ব নিজে বুজি লওক আৰু আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে আপোনালোকে চেনি খোৱা বাদ দি দিয়ক চেনিৰ দাম পুনৰবাৰ বৃদ্ধি পালে চেনিৰ দাম এতিয়া পুনৰবাৰ বৃদ্ধি পাইছে 15 টকাকৈ প্ৰতি কিলো চেনিত 15 টকাকৈ দাম বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে গতিকে চেনি খোৱা বাদ দি দিয়ক চেনিৰ দাম কিয় বৃদ্ধি পাইছে এই সম্পৰ্কত আপোনালোকক মানে নন ষ্টপ কৈ আহিছো তথাপিও আকৌ এবাৰ কৈ দিছো আমাৰ ভাৰত চৰকাৰে যে সিদ্ধান্ত লৈছে ইথানল প্ৰস্তুত কৰা তো সেই ইথানল প্ৰস্তুত কৰে কুঁহিয়াৰৰ পৰা চেনিও প্ৰস্তুত কৰে কুঁহিয়াৰৰ পৰা এতিয়া যেহেতু ইথানল প্ৰস্তুত কৰাত কুঁহিয়াবিলাক বেছিকৈ খৰচা কৰি দিয়া হৈছে কুঁহিয়াৰবিলাক তো তাৰ কাৰণে কুঁহিয়াৰৰ নাটনি হৈছে আৰু সেইভাবে চেনি প্ৰস্তুত কৰিব পৰা নাই যাৰ কাৰণে চেনিৰ নাটনি হৈছে আৰু চেনিৰ দাম বৃদ্ধি পাইছে গতিকে যিমানেই গাড়ী চলাব সিমানেই চেনিৰ দাম বাঢ়িব সিমানেই পেট্ৰলৰ দাম বাঢ়িব বস সিধা কথা তো বন্ধুসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটা আছিলে খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ আশাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম